চেপ্টাৰ নাম্বাৰ 4 অনুশাসন আৰু স্বাধীনতা। তো অনুশাসন আৰু স্বাধীনতা, তো এইখন আছিল তোমালোকৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ যিসকল ষ্টুডেণ্ট এডুকেশ্যন ছাবজেক্ট লৈ পঢ়ি আছা, তো সেইসকল ষ্টুডেণ্টৰ কাৰণে আজিৰ ভিডিঅ' অত্যন্ত গুৰুত্বপূৰ্ণ হয়, যিহেতু তোমালোকৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ এডুকেশ্যন ছাবজেক্টৰ এক্সাম আছে তোমালোকৰ 11 তাৰিখত। তো 11 তাৰিখৰ এক্সামৰ কাৰণে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ বাছি উলিয়াইছোঁ 4 নম্বৰ ইউনিটৰ 10 মাৰ্কৰ কুৱেশ্যন আনচাৰ, 10 আৰু 5 মাৰ্কৰ। তো কুৱেশ্যনকেইটা চাই লোৱা। আজিৰ ভিডিঅ'ৰ তোমালোকৰ প্ৰথম কুৱেশ্যনটো হ'ল যে ইম্পৰ্টেণ্ট কুৱেশ্যন নাম্বাৰ 1 আৰু পেজ নাম্বাৰ 127 পেজৰ যে কুৱেশ্যন নাম্বাৰ 1টো ইম্পৰ্টেণ্ট হয় ৰচনাধনী প্ৰশ্নোত্তৰ 5 আৰু 10 মাৰ্কৰ কাৰণে। তো প্ৰথম কুৱেশ্যনটো দিয়া আছে যে অনুশাসনৰ অৰ্থ আৰু সংজ্ঞা লিখা। তো অনুশাসনৰ অৰ্থ আৰু সংজ্ঞা লিখিবলৈ কৈছে, কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ 11 তাৰিখৰ এক্সামৰ কাৰণে। তো ইয়াৰ তোমালোকৰ এনচাৰটো চাই লোৱা যে উত্তৰটো দিয়া আছে যে অনুশাসনৰ সাধাৰণ আবিধানিক অৰ্থ হ'ল আমাৰ চিন্তা ভাৱনা আশা আকাংক্ষা সংযত আৰু আনৰ অধীনস্থ কৰাটো। ব্যক্তিৰ স্বাধীনতা আচৰণৰ নিয়ন্ত্ৰণক অনুশাসন বা শৃংখলা বোলা হয়। তো এইখন আছিল তোমালোকৰ অনুশাসন। তোমালোকে সম্পূৰ্ণখিনি এনচাৰটো তোমালোকে মডেলৰ পৰা চাই ল'বা। তো নেক্সট কুৱেশ্যন লৈ তোমালোকে চাই থকা। নেক্সট কুৱেশ্যনটো দিয়া আছে তোমালোকৰ মডেল পেজ নাম্বাৰ 129 পেজৰ 3 নম্বৰ কুৱেশ্যনটো। তো 3 নম্বৰ কুৱেশ্যনটো দিয়া আছে যে অনুশাসনৰ কি আৰু অনুশাসনৰ প্ৰকাৰসমূহ আলোচনা কৰা। যিহেতু এই কুৱেশ্যনটো ফাইনেল এক্সামিনেশ্যন 2023 আহিছিল আৰু তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় যে অনুশাসনৰ প্ৰকাৰসমূহৰ আলোচনা কৰা বা ব্যাখ্যা কৰা আহিব পাৰে। তো কুৱেশ্যনটো চাই যাবা। তো অনুশাসন সাধাৰণতে দুই প্ৰকাৰ, তো এখন হ'ল যে বাহিক আৰু আনখন হ'ল যে আভ্যন্তৰীণ। তো বাহিক অনুশাসন কি তোমালোকে চাই ল'বা। তো বাহিক অনুশাসন যিহেতু দিয়া আছে মডেলত দিয়া আছে স্পষ্টকৈ ভালদৰে তোমালোকে চাই ল'বা, আৰু আভ্যন্তৰিক অনুশাসন কি সেইটোও চাই ল'বা। তো মষ্ট ইম্পৰ্টেণ্ট হয় এইটো তোমালোকে মডেলৰ পৰা চাই ল'বা। তাৰপিছৰ ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল যে কুৱেশ্যন নাম্বাৰ 6 পেজ নাম্বাৰ 131 পেজত দিয়া আছে। তো 131 পেজৰ 6 নম্বৰ কুৱেশ্যনটো তোমালোকৰ 11 তাৰিখৰ এক্সামৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট এডুকেশ্যন ছাবজেক্টৰ 4 নম্বৰ চেপ্টাৰৰ যে স্বাধীনতা আৰু অনুশাসন বুলিলে কি বুজা। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো 5 বা 10 মাৰ্কৰ আহিব পাৰে। কুৱেশ্যনটো তোমালোকে চাই যাবা যে স্বাধীনতা আৰু অনুশাসন বুলিলে কি বুজা। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনটো, তোমালোকে এনচাৰটো সম্পূৰ্ণখিনি তোমালোকে চাই ল'বা মডেলৰ পৰা। মডেল পেজ নাম্বাৰ 132 পেজৰ তোমালোকৰ আন এটা ইম্পৰ্টেণ্ট কুৱেশ্যন দিয়া আছে যে 7 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় যে মুক্ত অনুশাসন বুলিলে কি বুজা। তো মুক্ত অনুশাসন কি আৰু স্কুলৰ অনুশাসনৰ লগত ই কেনেদৰে জড়িত। মুক্ত অনুশাসনৰ ধাৰণা কোনে উৎসাহিত কৰিছিল, কোন ঠাইত ইয়াক প্ৰথমে কাৰ্যকৰী কৰা হৈছিল। মষ্ট ইম্পৰ্টেণ্ট হয় এইটো যে 132 নম্বৰ পেজৰ মডেল পেজ নাম্বাৰ 132 নম্বৰ পেজৰ 7 নম্বৰ কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট হয় 5 বা 10 মাৰ্কৰ কাৰণে যে মুক্ত অনুশাসন বুলিলে কি বুজা, স্কুলৰ অনুশাসনৰ লগত ই কেনেদৰে জড়িত, মুক্ত অনুশাসনৰ ধাৰণা কোনে উৎসাহিত কৰিছিল, কোন ঠাইত ইয়াক প্ৰথমে কাৰ্যকৰী কৰা হৈছিল। তো ইয়াৰ আনচাৰটো তোমালোকে চাই ল'বা। এনচাৰ এইবিলাক আছিল। তো এনচাৰটো তোমালোকে সম্পূৰ্ণখিনি তোমালোকে মডেলৰ পৰা চাই ল'বা। মষ্ট ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো। আজি যিবিলাক আগত তোমালোকৰ আগত ডিছকাছ কৰি আছোঁ গোটেইবিলাক কিন্তু ইম্পৰ্টেণ্ট হয় তোমালোকৰ 4 নম্বৰ চেপ্টাৰৰ এডুকেশ্যন ছাবজেক্টৰ। আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ল যে প্ৰশ্ন নাম্বাৰ 8 পেজ নাম্বাৰ 133 পেজত দিয়া আছে মডেল পেজ নাম্বাৰ এডুকেশ্যন মডেল পেজ নাম্বাৰ 133 পেজৰ 8 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় যে 8 নম্বৰ কুৱেশ্যনটো হ'ল যে স্কুলত অনুশাসন কেনেদৰে ৰক্ষা কৰিব পাৰি বৰ্ণনা কৰা। তো স্কুলত অনুশাসন কেনেদৰে ৰক্ষা কৰিব পাৰি এইটো বৰ্ণনা কৰিবলৈ কৈছে। মষ্ট ইম্পৰ্টেণ্ট হয়। তো কুৱেশ্যনটো 10 মাৰ্কৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট। তো ইয়াৰ উত্তৰটো দিয়া আছে বিদ্যালয়ত অনুশাসন ৰক্ষা কৰাটো ছাত্ৰ ছাত্ৰী বা শিক্ষকসকলৰে একান্ত দায়িত্ব আৰু কৰ্তব্য। স্কুলৰ অনুশাসন বজাই ৰাখিবলৈ হ'লে তলত দিয়া দিশকেইটাৰ প্ৰতি আমি মনোযোগ দিব লাগিব। তো তোমালোকে দিশকেইটা চাই লোৱা মই দিয়া। তাৰপিছত আন এটা ইম্পৰ্টেণ্ট কুৱেশ্যন দিয়া আছে তোমালোকৰ পেজ নাম্বাৰ 135 পেজত দিয়া আছে। মষ্ট ইম্পৰ্টেণ্ট হয় যিটো যে শিক্ষাৰ ক্ষেত্ৰত শান্তি আৰু পুৰস্কাৰৰ ভূমিকা কেনেধৰণৰ এটা আলোচনা দাঙি ধৰা। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনটো, এইটো ছেশ্যনেল এক্সামত আহিছিল। তো ফাইনেল এক্সামিনেশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট হয় যে শিক্ষাৰ ক্ষেত্ৰত শান্তি আৰু পুৰস্কাৰৰ ভূমিকা কেনেধৰণৰ এটা আলোচনা দাঙি ধৰা। 5 মাৰ্কৰ কাৰণে বা 10 মাৰ্কৰ কাৰণে চাই যাবা। পেজ নম্বৰটো দিয়া আছে 135 পেজৰ। তো ইয়াৰ আনচাৰটো তোমালোকে মডেলৰ পৰা চাই ল'বা। 135 পেজত দিয়া আছে। 10 নম্বৰ প্ৰশ্ন দিয়া আছে শান্তিৰ অৰ্থ ব্যাখ্যা কৰা। বিভিন্ন ধৰণৰ শান্তিসমূহ কি কি। তো শান্তিৰ অৰ্থ ব্যাখ্যা কৰিবলৈ কৈছে আৰু বিভিন্ন ধৰণৰ শান্তিসমূহ কি কি এইটো বহলাই আলোচনা কৰা
আহিব পাৰে কুৱেশ্যনটো 10 মাৰ্কৰ কাৰণে তোমালোকে কুৱেশ্যনটো চাই যাবা পেজ নম্বৰ 136 পেজত দিয়া আছে এনসাৰটো তোমালোকে চাই ল'বা আজিৰ ভিডিঅ'ৰ অত্যন্ত গুৰুত্বপূৰ্ণ কুৱেশ্যন হ'ল যে কুৱেশ্যন নম্বৰ 13 মোষ্ট ইম্পৰ্টেণ্ট 4 নম্বৰ চেপ্টাৰৰ অত্যন্ত গুৰুত্বপূৰ্ণ কুৱেশ্যনটো হ'ল যে 13 নম্বৰ কুৱেশ্যনটো 139 পেজত দিয়া আছে 139 পেজত দিয়া আছে মডেল পেজ নম্বৰৰ যে 13 নম্বৰ কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট হয় যে অত্যন্ত গুৰুত্বপূৰ্ণ যে অনুশাসনৰ বিভিন্ন পদ্ধতিসমূহ কি তো এর উত্তৰটো দিয়া আছে যে অনুশাসন বজাই ৰাখিবৰ বাবে আমি মূলত তিনিটা ব্যৱস্থা বা পদ্ধতি হাতত ল'ব পাৰে তো যেনে যে অৱদমন শিক্ষকৰ ব্যক্তিত্ব প্ৰভাৱ আৰু মুক্ত বা বাধাহীন অৱস্থাৰ প্ৰদান কৰা তো এইখন আছিল অনুশাসনৰ পদ্ধতিসমূহৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো 10 মাৰ্কৰ কাৰণে আহিব পাৰে তো এই আনসাৰটো তোমালোকে সম্পূৰ্ণকৈ চাই লোৱা মই দিয়া আছোঁ ইয়াৰ এনসাৰটো তোমালোকে স্কিপ নকৰি ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ' একলৈ চাই থকা আৰু এনসাৰটো চাই লোৱা এইবিলাক আছিল অনুশাসন পদ্ধতিৰ কুৱেশ্যনৰ পিছৰ এনসাৰখিনি তো এইবিলাক আছিল তো এনসাৰটো তোমালোকে ভালদৰে চাই যাবা এনসাৰটো মোষ্ট ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো 10 মাৰ্কৰ কাৰণে তোমালোকে সম্পূৰ্ণখিনি তোমালোকে চাই যাবা ইয়াৰ পিছে আন এটা কুৱেশ্যন তোমালোকে চাই ল'বা যে 140 পেজৰ যে 14 নম্বৰ কুৱেশ্যনটো শিক্ষা ব্যৱস্থা কেনে অনুশাসন নীতি গ্ৰহণ কৰা উচিত তো শিক্ষা ব্যৱস্থা কেনে অনুশাসন নীতি গ্ৰহণ কৰা উচিত এই কুৱেশ্যনটো তোমালোকে চাই ল'ব পাৰা মোষ্ট ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে যে শিক্ষা ব্যৱস্থা কেনে অনুশাসন নীতি গ্ৰহণ কৰা উচিত 140 পেজত আছে তোমালোকে এনসাৰটো চাই ল'বা মডেলৰ পৰাই এডুকেশ্যন সাবজেক্টৰ 4 নম্বৰ চেপ্টাৰৰ আৰু দুখন তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আছে আজিৰ ভিডিঅ'ত তো 4 নম্বৰ চেপ্টাৰৰ মডেল পেজ নম্বৰ 141 পেজৰ 16 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় যে পুৰস্কাৰ আৰু শান্তিৰ শৈক্ষিক তাৎপৰ্য সম্পৰ্কে আলোচনা কৰা তো পুৰস্কাৰ আৰু শান্তিৰ শৈক্ষিক তাৎপৰ্য সম্পৰ্কে আলোচনা কৰা কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় ইয়াৰ আনসাৰটো তোমালোকে মডেলৰ পৰাই চাই ল'বা যে মডেল পেজ নম্বৰ 141 পেজত দিয়া আছে পুৰস্কাৰ আৰু শান্তি শৈক্ষিক তাৎপৰ্য সম্পৰ্কে আলোচনা কৰা আৰু এখন আছে তোমালোকৰ কুৱেশ্যন আজিৰ ভিডিঅ'ৰ শেষৰ কুৱেশ্যন আৰু এখন আছে তো এটা তোমালোকে চাই লোৱা তো ইয়াৰ পিছৰ যেটো কোশ্চেন আজিৰ ভিডিঅ'ৰ যেটো শেষৰ কোশ্চেন দিয়া আছে তোমালোকৰ যে 17 নম্বৰ কোশ্চেন 142 পেজৰ 4 নম্বৰ ইউনিটৰ আৰু শেষৰ কোশ্চেন দীঘলীয়া প্ৰশ্ন উত্তৰ আৰু তোমালোকৰ 4 নম্বৰ চেপ্টাৰৰ 1 আৰু 2 মাৰ্কৰ কোশ্চেন এনসাৰ ভিডিঅ' আপলোড কৰিছে এই ভিডিঅ' ডেসক্ৰিপচন লিংকত পাবা তো 17 নম্বৰ কোশ্চেনত আছে বিদ্যালয়সমূহত অনুশাসনক আমি কি পৰিমাণে উৎসাহিত কৰা উচিত তো বিদ্যালয়সমূহত অনুশাসনক আমি কি পৰিমাণে উৎসাহিত কৰা উচিত তো কোশ্চেনটো ইম্পৰ্টেণ্ট হয় তো আজি তোমালোকৰ আগত 10টা মান কোশ্চেন ইম্পৰ্টেণ্ট দিছোঁ তো তোমালোকে 10টা তোমালোকে ভালদৰে চাই যাবা মোষ্ট ইম্পৰ্টেণ্ট হয় 10টা কোশ্চেনই তোমালোকৰ 11 তাৰিখ এক্সামৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট হয় তোমালোকে 5 আৰু 10 মাৰ্কৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট কোশ্চেন কেইটা তোমালোকে ভালদৰে চাই যাবা যিহেতু তোমালোকৰ সময় নাই তো আজিৰ ভিডিঅ' এইখিনি আছিল